তেওঁলোকৰ চৰ্চিত বিষয়ৰ ভিতৰলৈ আহিব পাৰে গতিকে আজিৰ দিনটোত মই সেইটোৱে কামনা কৰিছোঁ আৰু ডক্টৰ ভূপেন হাজৰিকাৰ দৰে এজন পুৰুষা ব্যক্তিৰ প্ৰতি আমি শেষ শ্ৰদ্ধা অৰ্পণ কৰিছোঁ মই আপোনাক এটা কথা সুধিব বিচাৰিম যে আপোনালোকৰ দলৰ ফালৰ পৰা তেখেতক জীয়াই ৰখাৰ কাৰণে তেখেতৰ স্মৃতিসমূহ সংৰক্ষণৰ কাৰণে কিবা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব নেকি বিশেষ পদক্ষেপ কোনো গ্ৰহণ কৰিব নেকি নহয় এইটো দলৰ মই কোনো বিষয় বাবদ এতিয়া নাই এইটো দলে সময়ত নিশ্চয় সিদ্ধান্ত কৰিব আলোচনা কৰিব কি কৰিব পাৰি কাৰণ 1983 চনৰ অসম আন্দোলনৰ সময়ত যেতিয়া অবৈধ নিৰ্বাচন অসমত জাপি দিয়া হৈছিল তেতিয়া আমি কাৰাগাৰত আছিলোঁ সেই সময়ত হোৱা হিংসাত্মক ঘটনাত বিভিন্ন গোষ্ঠীগত সংঘৰ্ষত নিৰাময় কৰিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা এক সুৰ বাহিনী গঠন কৰি দিয়া হৈছিল আৰু তাত নেতৃত্ব তেখেতে লৈছিল আৰু আমাৰ আচুৰ ব্যক্তসকল আছিল আৰু বিভিন্ন কমিউনিটিৰ ৰিপ্ৰেজেণ্টেটিভ তাত আছিল আৰু তেতিয়া তেওঁ গাইছিল যে জুয়ে পুৱা 83 নিৰ্বাচনী বতৰ ভাইটি নোহোৱা হ'ল তই জাননে খবৰ ইয়াৰ উপৰিও আৰু বহুতো কেইবাটাও গীত তেওঁ ৰচনা কৰি পেলাই আন্দোলনকাৰীসকলক অসমৰ ৰাইজক অৱদান আগবঢ়াইছিল আৰু সি তাক অসমৰ আন্দোলনকাৰীক অনুপ্ৰাণিত কৰিছিল বা অসমৰ মানুহক অনুপ্ৰাণিত কৰিছিল বিদেশী বহিষ্কাৰ আন্দোলনত অংশগ্ৰহণ কৰিবৰ কাৰণে আৰু সেইকাৰণে মই ভাবোঁ যে তেওঁ জাতীয় জীৱনৰ এটা অবিচ্ছেদ্য অংগ আৰু সেই অবিচ্ছেদ্য অংগক সুৰক্ষিত কৰিবৰ কাৰণে আৰু তেওঁৰ অৱদান নতুন পুৰুষক উদ্বুদ্ধ কৰিবৰ কাৰণে আগবঢ়াই লৈ যাবৰ কাৰণে আমি সকলো প্ৰতিশ্ৰুতিবদ্ধ হোৱাটো উচিত ধন্যবাদ আমাৰ মাজত উপস্থিত আছে জয়শ্ৰী বাইদেউ গতিকে বাইদেউৰ পৰা এটা কথা জানিব বিচাৰিম যে বিশেষকৈ মই এটা কথা জানিব বিচাৰিম যে কৃষ্টি সংস্কৃতিৰ পথাৰখন বৰ পথাৰখন আজি সুৰুঙা হৈ পৰিল খালী হৈ পৰিল গতিকে সেই খালী পথাৰখন আমি কেনেধৰণে ভৰাব পাৰিম আমি কি কৰা উচিত অসমীয়া জাতীয় জীৱনত ভূপেন হাজৰিকাৰ যি অৱদান এই অৱদানক বাদ দি বা সেই অৱদানৰ অবিহনে অসমীয়া জাতিয়ে নিজৰ স্বকীয় পৰিচয় দাঙি ধৰাৰ ক্ষেত্ৰত বহুখিনি সমস্যাৰ সন্মুখীন হ'ব আহিবলগীয়া সময়ত গতিকে ভূপেন হাজৰিকাই দেখুৱাই যোৱা বাটেৰে বাট বুলি আহিবলগীয়া জেনেৰেশ্যনক এতিয়াৰ নতুন জেনেৰেশ্যনক আগবাঢ়ি যোৱাৰ কাৰণে মই আহ্বান জনাইছোঁ ধন্যবাদ বাইদেউ মই এটা কথা এতিয়া ক'ব বিচাৰোঁ যিহেতুকৈ যি কৃষ্টি সংস্কৃতিৰ বৰপথাৰখন আছে সেই বৰপথাৰখনক আমি যি কঠীয়া ৰুব লাগিব সেই কঠীয়া হ'ব লাগিব ভূপেন হাজৰিকাদেৱৰ ভূপেন দাৰ সৃষ্টিৰ বীজ সিঁচিব লাগিব আৰু সেই বীজেৰে আমি আমাৰ যি নতুন প্ৰজন্ম আছে সেই নতুন প্ৰজন্মক সেই তাৰ ছাঁ আমি তাৰ ছাঁ দিব লাগিব আৰু এটা কথা মই এই ক্ষেত্ৰত ক'ব বিচাৰোঁ যে ভূপেন দাৰ যি স্মৃতি ভূপেন দাৰ যি কৰ্মৰাজি সেই কৰ্মৰাজি কেতিয়াও হয়তো নান নপৰিব কেতিয়াও আমাৰ মাজৰ পৰা কোনেও মুচিব নোৱাৰিব মই আপোনাক এটা কথাতে সুধিব বিচাৰোঁ যে ভূপেন হাজৰিকাদেৱৰ যে সৃষ্টি যি কৰ্মৰাজি আছিল সেই কৰ্মৰাজিসমূহ আমি কেনেধৰণে জীয়াই ৰখা উচিত কি কৰা উচিত আমি অসমীয়া জাতিয়ে ভূপেন হাজৰিকা এটা অসমীয়া সমাজৰ কাৰণে অসমীয়া সংস্কৃতিৰ কাৰণে এটা অবিস্মৰণীয় নাম আৰু মই ভাবোঁ আমাৰ জীৱনকালত তেনেকুৱা এজন দ্বিতীয় ব্যক্তি আমি আমাৰ জীৱনত নাপাম আৰু মই ভাবোঁ তেওঁক জীয়াই ৰাখিব লাগিব তেওঁৰ যে গানৰ মাজেদি তেওঁ বিভিন্ন বিষয়ত সমাজৰ সংস্কৃতিৰ বিভিন্ন বিষয়ৰ সম্পৰ্কে তেওঁ যিবিলাক কথা কৈছিলে তেওঁৰ প্ৰতিটো গানেই আছিলে সমাজ সংস্কাৰ আৰু সমাজৰ বিভিন্ন হেৰিৰ কাৰণে তেওঁ কোৱা কথাখিনি ইম্পৰ্টেণ্ট আৰু সেইখিনি মই ভাবোঁ যে আমি যদি তেওঁৰ গানৰ যোগেদি আমাৰ অসমীয়া সমাজক তেওঁ যিবিলাক কথা সকীয়াই গৈছিলে সেইখিনি যদি আমি শতকৰা 25% যদি আমি পালন কৰোঁ মই ভাবোঁ তেওঁ মানে আমাৰ মাজত সদায় জীয়াই থাকিব আৰু তেওঁৰ কাৰণে সেইটো এটা ডাঙৰ সন্মান হ'ব কাৰণ তেওঁ প্ৰতিটো গান নহ'লেও তেওঁৰ আধাখিনি গানতে আছিলে সমাজৰ আমাৰ বৰ্তমান সমাজখনৰ যিটো মানে অৱস্থা বিভিন্ন সমস্যা লৈ পেলাই সমস্যা জৰ্জৰিত সমাজ সেই সম্পৰ্কে তেওঁ যিবিলাক কথা কৈছিলে তেওঁ মানে নিষ্পেষিত শোষিত মানুহৰ কল্যাণৰ কাৰণে তেওঁলোকৰ হেৰিৰ কাৰণে যিখিনি কথা কৈছিলে সেইখিনি খুব গুৰুত্বপূৰ্ণ কথা আৰু এটা ডাঙৰ কথা যে তেওঁ সংস্কৃতিৰ বিষয়ে যিখিনি কথা মানে তেওঁৰ গানত সচৰাচৰ কি হয় তেওঁ বেছিভাগ গানেই হৈছে সৰ্বসাধাৰণ মানুহৰ একদম ডাউন ট্ৰডেন মানুহৰ লৈ পেলাই জীৱনক লৈ পেলাই তেওঁ গান লিখিছে কিন্তু তেওঁৰ গানৰ যোগেদি তেওঁৰ সংগীত কেতিয়াও তললৈ লৈ যোৱা নাছিলে তেওঁ সেই গানবিলাক সদায় ওপৰলৈ লৈ গৈছিলে আৰু তেওঁ সেইবিলাকত মানে পপুলাৰিটি তেওঁ হি ৱাজ এ মাছ মানে কালচাৰৰ এটা নিদৰ্শন তেওঁ মাছ কালচাৰ এনেকুৱাভাৱে হেৰি কৰিছিলে কিন্তু তাৰ
মানে এইটো নহয় যে তেওঁ মানে সংস্কৃতিৰ বা গানৰ যোগেদি তেওঁৰ বস্তুটো তললৈ লৈ গৈছে, সেইটো নহয়। তেওঁ সমাজখনক তেওঁৰ যোগেদি, তেওঁৰ গানৰ যোগেদি, তেওঁৰ সংগীতৰ যোগেদি ওপৰলৈ লৈ গৈছিলে। তেওঁৰ প্ৰতিটো গানেই বিভিন্ন অটো ৰিক্সাক লৈ লেখা গান, ৰেলৰ থাৰ্ড ক্লাছ পেছেঞ্জাৰক লৈ লেখা গান, সৰ্বসাধাৰণ মানুহক লৈ লেখা গান, ক্ষুদ্ৰ মানুহক লৈ লেখা গান, কিন্তু সেই গানবিলাকৰ যোগেদি তেওঁ সেই মানুহখিনিক ইমান এটা ওপৰলৈ লৈ গৈছিলে। তেওঁৰ সংগীত কেতিয়াও মানে তললৈ লৈ যোৱা নাছিলে। তেওঁ গানক সদায় মানে ওপৰলৈ এটা ষ্টেণ্ডাৰ্ড ওপৰলৈ লৈ গৈছিলে। আৰু মই ভাবোঁ সেইটোৱেই মানে ভূপেন হাজৰিকাৰ মানে সংগীতৰ আৰু এটা ডাঙৰ হেৰি। আৰু এটা কথা যে তেওঁৰ সংগীতত কিছুমান শব্দ ব্যৱহাৰ কৰিছিলে যিবিলাক সচৰাচৰ সাধাৰণ দৃষ্টিত দেখা পালে আমি এনেকুৱা ধাৰণা হ'ব যে তেনেকুৱা সংগীত মানে তেনেকুৱা শব্দ সংগীতৰ কাৰণে, উচ্চ স্তৰৰ সংগীতৰ কাৰণে বা হেৰিৰ কাৰণে কেতিয়াও প্ৰযোজ্য নহয়। যেনে অটো ৰিক্সা, BA পাছ, MA পাছ, থাৰ্ড ক্লাছ পেছেঞ্জাৰ, এনেকুৱা শব্দ তেওঁ গানত ব্যৱহাৰ কৰিছে। কিন্তু আপুনি যেতিয়া গান শুনে তেতিয়া সেই শব্দৰ সেইবিলাক বস্তু আপোনাৰ মনলৈ নাহে। তেওঁ গোটেই শব্দবিলাকক এটা উচ্চ স্তৰলৈ লৈ গৈছিলে আৰু অসমীয়া ভাষাকো তেওঁৰ সংগীতৰ যোগেদি বহুত ওপৰলৈ লৈ গৈছিলে। তেওঁৰ যিটো ইমাজিনেশ্যন, তেওঁৰ গানৰ, তেওঁ সংগীতৰ, কাৰণ তেওঁ নিজে একেধাৰে সুৰকাৰ আছিলে, তেওঁ নিজে গান লিখিছিলে, তেওঁ নিজে কণ্ঠনান কৰিছিলে। মানে এনেকুৱা ইট ইজ ইউনিক। আৰু আপোনালোকে দেখিছে আজি ইয়াত যেনেকুৱা মানুহ হেৰি হৈছে, মানে অসমত এইটো অভূতপূৰ্ব। আৰু ইয়াত এনেকুৱা বোধহয় আমাৰ জীৱনকালত এনেকুৱা আমি মানুহৰ যিটো তেওঁৰ প্ৰতি মানে এনেকুৱা হেৰি নাপাম। কিন্তু এটা দুখৰ কথা যে অসমীয়া মানুহ মৰাৰ পিছতহে মানে তেওঁলোকে হেৰি কৰে। জীৱিত কালত তেওঁ এতিয়া গুৱাহাটীৰ পৰা ইলেকশ্যনত উঠিছিলে, কিন্তু অসমীয়া মানুহে তেওঁক ভোট নিদিলে। আজি লাখ লাখ মানুহ ইয়াত জমা হৈছে, গোট খাইছে, কিন্তু তেওঁ জীৱিত কালত ভূপেন হাজৰিকা আছিলে ওৱান অফ দ্য প্ৰেগমেটিষ্ট থিংকাৰ। তেওঁ বিজেপি হৈ পেলাই উঠিছিলে হয়, কিন্তু তেওঁ কেতিয়াও কোনো এখন সভাতে, মোৰ এজন বন্ধুৱে কালি কৈছে হেৰি মুনিন মায়ান দৈনিক অসমৰ এডিটৰ, তেওঁ কৈছে যে তেওঁ কোনো এখন মিটিঙতে যে বিজেপি ভাল সেইটো কথা কোৱা নাছিলে। তেওঁ কৈছিলে তেওঁ ভোট দিব লাগে আৰু তেওঁ কেতিয়াও ইলেকশ্যনত তেওঁ বিৰোধী পক্ষৰ বিপক্ষে এটা শব্দ, এটা বেয়া শব্দ সদায় এটা ওপৰ ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে। দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহত, তুমি হেৰুৱাবানো কি? দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহত, তুমি হেৰুৱাবানো কি? মানুহ যদিহে নহয় মানুহ, দানৱ কাহানিও নহয় মানুহ যদিহে নহয় মানুহ, দানৱ কাহানিও নহয় মানুহ। যদি দানৱ কাহানি বা হয় মানুহ, লাজ পাব। গতিকে এজন চিত্ৰশিল্পীৰ ভাষা আছিলে যে চিত্ৰশিল্পীগৰাকীয়ে কৈছে যে ভূপেন হাজৰিকা দেৱ সকলোৰে অন্তৰত থাকিব। তেওঁ গানৰ মাধ্যমেদি প্ৰতিটো স্তৰৰ, সমাজৰ প্ৰতিটো স্তৰৰ প্ৰতিটো দিশৰ তেওঁ দাঙি ধৰিছিল। এই গানৰ মাধ্যমেদি প্ৰতিটো দিশ তেওঁ উন্মোচিত কৰিছিলে। আৰু বিশেষকৈ এটা কথাই কোৱা হয় যে যেতিয়াই ভূপেন হাজৰিকা দেৱৰ আমি গানৰ কথালৈ আহোঁ বা তেখেতৰ লিখনিৰ কথালৈ আহোঁ, তেতিয়াই দেখোঁ যে তেওঁৰ লিখনিত কেৱল এটা জনগোষ্ঠীক নহয়, কোনো এটা অঞ্চলক নহয়, তেওঁ বিশাল আছিল। তেওঁৰ লিখনিত সেই গোটেই সমস্ত বিষয়টো সোমাই পৰিছিলে, সমস্ত যাক যি লাগে তাৰ পৰা ৰস আস্বাদন কৰিব পাৰিছিলে। তেওঁ এনেকুৱা আছিলে যে এটা মিঠাইৰ পেকেট, ডাঙৰ মিঠাইৰ পেকেট খুলিলে তাৰ পৰা সকলোৱে এটা মিঠাই তাৰ পৰা উঠাই তেওঁ আস্বাদন কৰিব পাৰিছিলে। ঠিক তেনেধৰণৰ কথা ক'ব পাৰিছোঁ। গতিকে এটা কথাই এইকেইটা কোৱা হয় যে সৰ্বসাধাৰণ ৰাইজে তেখেতক যিমান ভাল পাইছিলে সেইটো হয়তো আমি অনুমান কৰিব নোৱাৰোঁ। গতিকে এতিয়া দেখা যায় যে এতিয়া প্ৰায় নিশা 11 বাজিবলৈ হৈছে, কিন্তু এতিয়াও তেওঁক যি গুণমুগ্ধ সেই গুণমুগ্ধৰ যে লানি নিচিঙা সোঁত এতিয়াও বৈ আছে। সেই নিজৰ তেখেত সকলোৰে মৰমৰ অতি আদৰৰ ভূপেন দাক
শেষবাৰৰ কাৰণে এবাৰ চোৱাৰ হেঁপাহত এতিয়াও বহুজন লোক উপস্থিত আছে আৰু লানি নিচিগা ক্ৰীড়াত দেখা গৈছে। আৰু মোৰ লগত মোৰ সহসাংবাদিক লেনিন সৌৰভ বৰা উপস্থিত আছে। লেনিন সৌৰভ বৰা এই সম্পৰ্কত আপোনালোকক কিছু ক'ব। जी लेनिन इस वक्त हमारे साथ वहां मौजूद हैं। हम अपने दर्शकों को बता दें कि ये जजेस फील्ड में भूपेन दा का पार्थिव शरीर रखा गया है और लोगों का जन समुद्र जन सैलाब उमड़ पड़ा है। पूरे गुवाहाटी का लग रहा है ऐसे। सुबह जैसे ही उनका पार्थिव शरीर बोरझार हवाई अड्डे पर उतरा वहां से लेकर उनके घर निजरा पार और अब जजेस फील्ड में लोगों का तांता लगा हुआ है। लगातार उनके अंतिम दर्शन के लिए लोग उमड़ रहे हैं, अपने श्रद्धांजलि देने के लिए उमड़ रहे हैं। और ये एक जनता के गायक जो दबे कुचले और समाज के अंतिम पायदान पर खड़े व्यक्ति को जिन्होंने आवाज दी, समाज को एक दिशा दी, एक नए संस्कार देने की कोशिश की, अपने संगीत के माध्यम से एक संस्कृति महापुरुष को, इससे ये जो लोगों की ये जो भीड़ उमड़ी है, लोगों का ये जनसैलाब उमड़ा है, ये उनकी श्रद्धा इसी को दर्शाती है। নিজৰ কামৰ বাবে মই আহিব নোৱাৰিলোঁ। এতিয়া মই ৰাতি 10:30 হ'লে মই গুচি আহিছোঁ তেখেতক শেষ শ্ৰদ্ধা নিবেদন কৰিম বুলি। হয়, নিজৰ কৰ্মব্যস্ততাৰ মাজত আহৰি পোৱা নাই যদিও এই নিশা আহিছে সুধা কণ্ঠক শ্ৰদ্ধা নিবেদন কৰিবৰ বাবে। আমি আপোনাৰ পৰা জানিব বিচাৰিম, আমাৰ অসমীয়া জাতীয় জীৱনৰ এজন অভিভাৱক হেৰুৱালোঁ, এগৰাকী পিতৃক হেৰুৱালোঁ। এই নিশা আজি আহি আপুনি সুধা কণ্ঠক আপুনি শ্ৰদ্ধা নিবেদন কৰিব আহিছে। এই মুহূৰ্তত আপোনাৰ যি মনৰ অনুভৱ আমাক ব্যক্ত কৰিব নেকি? ভূপেন হাজৰিকা এজন প্ৰথিতযশা গায়ক, গীতিকাৰ, চিনেমা নিৰ্মাতা। তেখেতৰ বহুমুখী প্ৰতিভা ইতিমধ্যে প্ৰকাশ পাইছে। তেখেতে অসমীয়া জাতিৰ অভিভাৱক স্বৰূপ আছিল। তেখেতৰ মৃত্যুত আমি অসমবাসীয়ে বহুত হেৰুৱালোঁ। তেখেতৰ স্মৃতি যাতে আমি সকলো ভালকৈ ৰাখিব পাৰোঁ তাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ। এতিয়া কোন আছে ষ্টুডিঅ'ত? আমাৰ মাজত আমি এগৰাকী পিতৃক এই মুহূৰ্তত আপুনি মনৰ ভাৱ আপুনি জনাব। ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যুত আমাৰ ক'বলগীয়া কি আছে আৰু অসমীয়া এজন বিশেষ ব্যক্তিক হেৰুৱালে। এতিয়া মোৰ এটা নিবেদন চৰকাৰলৈ, ভাৰত চৰকাৰলৈ, অসম চৰকাৰলৈ, যাতে ভূপেন হাজৰিকাক ভাৰত ৰত্নটো দিয়া হয়। এয়া কেৱল এগৰাকী ব্যক্তিৰ এয়া আহ্বান নহয়, এয়া আজি প্ৰতিজন অসমীয়াৰে এয়া এক আহ্বান হৈ পৰিছে, প্ৰতিজন অসমীয়াৰে এক আহ্বান হৈ পৰিছে যে সুধা কণ্ঠক ডক্টৰ ভূপেন হাজৰিকাক ভাৰত ৰত্ন প্ৰদান কৰিব লাগে। আৰু এই ক্ষেত্ৰত ইতিমধ্যে বহু বিতৰ্কৰো সৃষ্টি হোৱা পৰিলক্ষিত হৈছে যে বহুত লোকে ইতিমধ্যে মত প্ৰকাশ কৰিছে যে জীৱন্ত কালতেই সুধা কণ্ঠক ভাৰত ৰত্ন প্ৰদান কৰিব লাগিছিল, কিন্তু এয়া কৰা নহ'ল। তাৰ বাবে বহু ইতিমধ্যে ক্ষোভিত হৈ পৰিছে। আৰু বৰ্তমান আমাৰ মাজত উপস্থিত ৰেখুৱতী নামে আমি তেখেতৰ পৰা জানিব বিচাৰিম যে আমি এগৰাকী পিতৃক হেৰুৱালোঁ, আমাৰ জাতীয় জীৱনৰ এগৰাকী অভিভাৱক হেৰুৱালোঁ। এই মুহূৰ্তত আপুনি কি ক'ব বিচাৰিব? মই মানে বিশেষ কৰি বিধানসভাৰ সদস্য হিচাপে আৰু অসমৰ এজন নাগৰিক হিচাপে আৰু আমাৰ গোটেই য়ং টিমৰ হিচাপে আজি আমি সকলোৱে মৰ্মাহত। আৰু এজন পিতৃৰ আমি পিতামহ ভীষ্মক হেৰুৱাৰ নিচিনাই হৈছে। অসমৰ জনজীৱনৰ যুৱকসকলৰ আত্মাক সঞ্জীৱনী কৰি তোলা মানুহ আছিল এইজন।
আৰু এজন আমি কেতিয়াও নাপাম। আকাশে বতাহে লুইতৰ পাৰে বুকুৱে গছে পাতে সকলোৱে যেন ভূপেন হাজৰিকাৰ এই স্মৃতি সোঁৱৰাই দিয়ে আৰু তেওঁৰ প্ৰত্যেকটো গানত তেওঁৰ কথাত তেওঁৰ লিখাত প্ৰত্যেকটো এটা সঞ্জীৱনী আছিলে। আজিৰ এই দিনটো আমাৰ কাৰণে যথেষ্ট সুখৰ দিন। আমি কোনোৱে শান্তিত থাকিব পৰা নাই আৰু হয়তো আৰু আজি সুধাকণ্ঠৰ প্ৰতি কিমান মানুহৰ জনপ্ৰিয়তা আজি গোটেই বিশ্বই দেখা পাইছে। আৰু আজি আপোনালোকে নিশ্চয় গম পাইছে অকল আমাৰ অসমটো অসমে গোটেই ভাৰতবৰ্ষত বিভিন্ন ৰাজ্যত আজি এটা পৰিৱেশৰ সৃষ্টি হৈছে। গতিকে এই দিনটো আমাৰ কাৰণে সদায়